নমস্কাৰ, মোৰ নাম দিগন্ত গগৈ। আজি মই আপোনালোকক ইউটিউব চেনেল কিয় খুলিব লাগে সেই বিষয়ে ক'ব খুজিছোঁ। বিশেষকৈ যিসকলৰ বয়স বেছি মানে মোতকৈ অলপ কম হ'লেও হ'ব, 40 ওপৰত হ'ব পাৰে, তেওঁলোকে নিজাববীয়াকৈ এটা ইউটিউব চেনেল চলাব লাগে কিয় বা চলালে কি লাভ হয় সেই বিষয়ে মই আজি আপোনালোকক থ্ৰুতে ক'ব বিচাৰিছোঁ। আপোনালোকৰ লাইফ এক্সপিৰিয়েঞ্চ বহুত বেছি, কাৰণ বেছি সময় আমি বাচি আছোঁ, জীয়াই আছোঁ, অৰ্থাৎ আমি বেছি মানুহৰ লগত নিজৰ অভিজ্ঞতা গোটাইছোঁ, তেওঁলোকৰ লগত সম্পৰ্ক বজাই ৰাখিছোঁ, বা আমি কাম বেছি কৰিছোঁ বা বহুত ভুল কৰিছোঁ, কেতিয়াবা সেই ভুলবিলাকৰ পৰা শিকিছোঁ। এনেধৰণৰ বহুত লাইফ ষ্টৰী থাকে, জীৱনৰ ক'ব লগা বহুত কথা থাকে, যিবিলাক পিছৰ প্ৰজন্মৰ কাৰণে কামত আহিব পাৰে, বা আপুনি ক'লে অন্ততঃ আপোনাৰ মনতো ভাল লাগিব পাৰে। সেইকাৰণে ইউটিউব চেনেল এটা বয়সস্থ মানুহে খোলাটো অতি জৰুৰী বুলি মোৰ ধাৰণা। আৰু সেইকাৰণে মই আজি আপোনালোকৰ আগত দুষাৰমান ক'বলৈ এই ইউটিউব চেনেলটো খুলিছোঁ। এইটো মোৰ প্ৰথম ভিডিঅ' হ'ব এই চেনেলটোত। অফক'ৰ্ছ মোৰ আৰু দুটা চেনেল আছে, সেই চেনেল দুটা ভাল ধৰণে চলি আছে। এটা মনেটাইজ হোৱা চেনেল আৰু পিছৰটো হোৱা নাই, আৰু এতিয়া এইটো মই খুলিছোঁ। এইটোতো মই আপোনালোকৰ আগত বিভিন্ন ধৰণৰ কথা শ্বেয়াৰ কৰিব বিচাৰিছোঁ, কিন্তু মোৰ উদ্দেশ্য এইটো নহয় যে ইউটিউব চেনেল খুলি মই মনেটাইজ কৰিম, পইচা ঘটিম, এনেধৰণৰ মনোভাৱ লৈ মই ইউটিউব চেনেলটো খোলা নাই। মাত্ৰ মোৰ যিবোৰ জীৱনৰ অভিজ্ঞতা, যিমান দিন কাম কৰিলোঁ, আৰু বেছি দিনটো বাকী নাই। আমি ধৰক এতিয়া পাহাৰৰ ওপৰত পালোগৈ, নামিবলৈ হ'ল। এতিয়া আমি কি ধৰণৰ অভিজ্ঞতা গোটাইছোঁ, এই অভিজ্ঞতাবিলাক আমি ইজনে সিজনক শ্বেয়াৰ কৰাৰ উত্তম মাধ্যমে হ'ল ইউটিউব চেনেল। সেইকাৰণে আমি কৰা ভুলবিলাক যাতে পিছৰ প্ৰজন্মই নকৰে, সেইটো মনত ৰাখিয়ে আমাৰ জীৱনত হোৱা কিছুমান ভুলৰ বিষয়ে বা আমি যিবিলাক দক্ষতা আহৰণ কৰিলোঁ সেইবিলাক আন এজনে কেনেকৈ আয়ত্ব কৰিব পাৰে, এনেধৰণৰ কথাবিলাক ক'বৰ কাৰণে মোৰ এই চেনেলটো আৰম্ভ কৰিছোঁ। আৰু মই আশা কৰিছোঁ প্ৰতিজন ব্যক্তি 40ৰ ওপৰত হ'লে অন্ততঃ এটা নিজাববীয়াকৈ ইউটিউব চেনেল খুলিব লাগে। মানে ধৰক সাধাৰণ অৰ্থত বুজাব গ'লে দোকানী হ'ব লাগে। আমি বহুত ইউটিউব চেনেলত ভিডিঅ' চালোঁ, ভিডিঅ' চাই আমি দিন ৰাত একাকাৰ কৰি দিলোঁ, বহুত ধৰণৰ কথা শিকিলোঁ। কিবা এটা নাজানিলে পোনে আমি ইউটিউব চেনেলটো খুলি লওঁ। গতিকে আমি কনজিউমাৰ হয়, ক্ৰিয়েটৰ নহয়, মানে আমি গ্ৰাহক, দোকানী নহয়। গতিকে আজি আপোনালোকে গ্ৰাহক নহৈ এজন দোকানী হ'বলৈ চেষ্টা কৰক। লাভ কি হ'ব সেইটো পিছত দেখা যাব। 2 নম্বৰ পইণ্ট হ'ল, এজন বয়সস্থ মানুহৰ ধৈৰ্য ক্ষমতা বেছি, বা অভিজ্ঞতা হোৱাৰ লগে লগে কিছুমান ধৈৰ্য এইবিলাক গুণ 40 ইয়াৰ্ছৰ ওপৰত বেছি হয়। সেইকাৰণে তেওঁলোকৰ কথাবিলাক ট্ৰাষ্ট ৱৰ্ডি হয়, মানে আন মানুহে বিশ্বাসত লয়। তলৰ বয়সৰ বহুত ইউটিউবাৰ আছে যিবিলাকৰ কনফিডেঞ্চ বেছি, তেওঁলোকেও বহুত ধৰণৰ অভিজ্ঞতা শ্বেয়াৰ কৰিব পাৰে। কিন্তু মই ক'ব খোজা কথাটো হ'ল যে বয়সস্থ ব্যক্তি এজনৰ ইউটিউব চেনেলত যিবিলাক কথা কোৱা হয়, সেই কথাবিলাক অন্ততঃ আন 10জন মানুহে বিশ্বাসত ল'ব পাৰে। তেওঁলোকৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কয়, নিজৰ লাইফৰ যিবোৰ ঘটনা, দুৰ্ঘটনা, পৰিঘটনা এইবিলাক থাকে, সেইবিলাক শ্বেয়াৰ কৰে। গতিকে এই কথাবিলাক যে মিছা নহয় সেইটো মানুহে বিশ্বাস কৰে। সেইকাৰণে 40 ইয়াৰ্ছৰ ওপৰত নিশ্চয় এটা ইউটিউব চেনেল খুলিব লাগে। আৰু সাধাৰণভাৱে ক'ব পাৰি যে ইউটিউব চেনেলটো খোলাৰ মানেই হ'ল আপুনি আপোনাৰ ক'ব লগা কথাবোৰ ৰাইজৰ আগত এৰি দিয়ে, ৰাইজে আপোনাৰ কথাবোৰ শুনিব। এতিয়া সেই কথাবিলাক আপুনি ক'বৰ কাৰণে মানুহ সাধাৰণতে আজিৰ যুগত, এই যিটো ডিজিটেলাইজেশ্যনৰ যুগত পাবলৈ খুব কমেই হ'ল। সৰু ল'ৰা ছোৱালীবিলাকেতো নুশুনেই, নিউ জেনেৰেশ্যনৰ কাৰণেতো আপুনি একো ক'ব নোৱাৰি। গতিকে আপোনাৰ এখন সমাজ যদি লাগে, কমিউনিটি লাগে, ইউটিউব চেনেলৰ যোগেদিও আপুনি সেই কমিউনিটি গঢ়ি তুলিব পাৰিব। অফক'ৰ্ছ ফেচবুক, টুইটাৰ এইবিলাকো আছে, কিন্তু মই বিশেষকৈ ইউটিউব চেনেলৰ কথা ক'ব খুজিছোঁ। ইউটিউব চেনেলত আপুনি জাষ্ট ষ্টাৰ্ট কৰক। ষ্টাৰ্ট কৰাৰ পিছত দেখিব যে আপুনি ক'ব লগা কথাবোৰ ঘৰতে বহি নিজৰ সাধাৰণ মোবাইল ফোনটোৰ যোগেদিয়ে ৰেকৰ্ড কৰি আপুনি আপলোড কৰিব পাৰে। কোনোবাই চাব নাচাব, আপুনি দোকান খুলিছে, বস্তু বিক্ৰী যাওক নাযাওক এইটো আমাৰ বিচাৰ্য বিষয় নহয়, তাৰ পৰা বিশেষ লছো নহয়। আপুনি ইউটিউব চেনেলটো খুলি অকণমান সময় খৰচ হ'ব, কিন্তু যদি আপোনাৰ ইণ্টাৰেষ্ট আছে তেতিয়াহ'লে আপুনি নিশ্চয় ইউটিউব চেনেলটোত গ্ৰ' কৰিব পাৰিব, আৰু লগতে আপোনাৰ মনটো যথেষ্ট ভাল লাগিব।
আৰু এটা কথা, একেলেঠাৰিয়ে লাগি থাকিব পৰা ক্ষমতা বা যিকোনো কাম এটা ধৰিলে সম্পূৰ্ণ নোহোৱাকৈ নেৰে, যিটো ৰিজিলিয়েণ্ট, যে আমাৰ যিটো কনফিডেঞ্চ, একানপতীয়াকৈ লাগিব পৰা যিটো দক্ষতা মানে গুণ, সেইটো এই বয়সস্থ মানুহবিলাকৰ থাকে, 40 ইয়াৰ্ছৰ ওপৰৰ মানুহবিলাকৰ থাকে। গতিকে ইউটিউব চেনেল এটা চলোৱাত তেওঁলোকৰ যথেষ্ট সুবিধা হয়। 2 নম্বৰতে, ইউটিউব চেনেলটোৰ যিটো উদ্দেশ্য থাকে, মই ইউটিউব চেনেলটোৰ যোগেদি কি কওঁ মানুহক, যি কি মন যায় তাকে ভাত খোৱা শাক খোৱা যিকোনো কথা কৈ থাকিলে আপোনাৰ চেনেলটো কোনো নাচাব, আৰু দৰকাৰো নাই। তেনেকুৱা ধৰণৰ কথা কৈ সময় আপোনাৰো লছ হ'ব আৰু চাই থকাজনৰো লছ হ'ব। গতিকে আপুনি যিখিনি কথা ক'ব সেইখিনি এটা ক্লিয়াৰ পাৰপজ লাগিব, যে আপুনি এই কথাটো মানুহক বুজাব খুজিছে। অকল সেই ভিডিঅ'টোত সেই কথাটো বুজাব খুজিছে তেনেকুৱা নহয়, আপোনাৰ এটা নিচ লাগিব, যে ধৰক ইউটিউব চেনেলটোৰ যোগেদি আপুনি কোৱা কথাবিলাক মানুহক জনাব খুজিছে, তেওঁলোকে তাৰ পৰা কিবা শিকিব খুজিছে। গোটেই চেনেলটোৰ এজ এ হোল থিমটো কি, মানে পাৰপাছটো কি, সেইটো এটা ইম্পৰ্টেণ্ট কথা। সেই বস্তুটো কিন্তু 40 ইয়াৰ্ছৰ ওপৰৰ যিসকল ব্যক্তি তেওঁলোকে ধৰি ৰাখিব পাৰে। আজিকালি দেখা যায় ইউটিউব চেনেল বহুত আছে, নিউ জেনেৰেশ্যনৰ ইউটিউব চেনেল আছে। তেওঁলোকে এটা চেনেল লেংগুৱেজ লাৰ্ণিঙৰ ওপৰত দিলে, এটা চেনেল ব্লগিং ষ্টাইলত হ'ল, এটা চেনেল তেনেকুৱা হ'ব পাৰে। তেনেকুৱা হ'লেও কিন্তু এজ এ হোল তেওঁৰ উদ্দেশ্য যিটো থাকে, সমূহীয়া উদ্দেশ্য, সেই উদ্দেশ্যটোৰ পৰা তেওঁ কিন্তু ফালৰি কাটি যাব নালাগে। আৰু 40 ইয়াৰ্ছৰ এবভ যিসকল ব্যক্তি থাকে তেওঁলোকে এই বস্তুটো মেইনটেইন কৰি ৰাখিব পাৰে। এইখিনিতে মই জনাই থ'ব খুজিছোঁ, এইটো মোৰ 3 নম্বৰ চেনেল। 3 নম্বৰ চেনেল মানেই মোৰ আগত 2টা চেনেল আছে, এটা মনেটাইজ হোৱা আছে আৰু এটা নাই হোৱা। মনেটাইজ হোৱা নোহোৱাক লৈ আপোনালোকে ইমান চিন্তা কৰিব নালাগে। মনেটাইজ হ'ব, ইউটিউবে ইউটিউবৰ কাম কৰি থাকিব, আপুনি আপোনাৰ কাম কৰি থাকিব, কনচিষ্টেঞ্চি বজাই ৰাখিব। একেলেৰে নহ'লেও ধৰক মাহত 1-2টা ভিডিঅ' দি থাকিব, তেতিয়া দেখিব যে আপোনাৰ ইউটিউব চেনেলত যথেষ্ট মানুহে চাইছে। যিসকলে চাইছে সেইবিলাক আপুনি ইয়াত ভিউজত দেখা পাব, যিসকলে কমেণ্ট কৰিছে সেইবিলাকক নামে ধামে দেখিব, আৰু লাইক কৰাবিলাকক নামে ধামে নেদেখিলেও কিমান মানুহে ভাল পাইছে সেইটোও গম পাব। আনকি আপোনাক কিমানজনে বেয়া পাইছে তাকো দেখা পাব। ফেচবুকত যিটো সুবিধা নাই, ডিছলাইক এটা বুটন ফেচবুকত নাই, ইউটিউবত ডিছলাইকো আছে, কোনোবাই ডিছলাইকো কৰিব পাৰে। অফক'ৰ্ছ ইউটিউবত কিন্তু ফেচবুকৰ নিচিনা ইমান ঢিলা নহয় যে যিকোনো ধৰণৰ মন্তব্য কৰিব পাৰিব, কমেণ্ট যিকোনো ধৰণৰ ইউটিউবত কৰিব নোৱাৰে, ৰেচপেক্টফুলি কৰিব লগা হয়। যিসকলে কিছুমান নক'বলগীয়া কথা কয়, সেই ইউটিউবত সেইবিলাক মানুহৰ যিবোৰ কমেণ্ট থাকে সেইবিলাক ডিলিট কৰি দিয়ে বা ৰিপৰ্ট মাৰি দিয়ে। যিয়ে নহওক, 40 ইয়াৰ্ছৰ ওপৰত যিসকল ব্যক্তি তেওঁলোকৰ কাৰণে মই কথাখিনি কৈছোঁ, যে আপোনালোকে এটা ইউটিউব চেনেল খোলক, জাষ্ট ষ্টাৰ্ট কৰক, বিশেষ কষ্ট কৰিব নালাগে। আপোনাৰ হাতত থকা মোবাইলটোৰে ভিডিঅ' শ্বুটিং কৰক। মাত্ৰ এইটো মনত ৰাখিব যে আপুনি কোৱা কথাখিনিৰ পৰা আন এজন মানুহে কিবা নহয় কিবা এটা পাব লাগিব, এণ্টাৰটেইনমেণ্ট পাব লাগিব, নহয় জ্ঞান পাব লাগিব, নহ'লে মটিভেশ্যন হ'লেও পাব লাগিব। কিবা নহয় কিবা এটা জানিবলগীয়া কথা যদি আপোনাৰ কথাখিনিত থাকে, তেতিয়াহ'লে নিশ্চয় আপোনাৰ ভিডিঅ'টো আন 10জন মানুহে চাব বুলি মোৰ বিশ্বাস। আৰু এটা কথা এইখিনিতে কৈ থৈ দিছোঁ, আপোনালোকে ভাইৰেল ভিডিঅ'ৰ পিছত নদৌৰিব। ভাইৰেল হ'বৰ কাৰণে দৰকাৰ নাই। আমাৰ বয়সৰ মানুহে এতিয়া ভাইৰেল ভিডিঅ' বনাবৰ কাৰণে যিকোনো কাম কৰিব নোৱাৰোঁ, যিকোনো কাম কৰা দৰকাৰো নাই। আপোনাৰ ইমেজ যিটো সেইধৰণে বজাই ৰাখি আপুনি ভিডিঅ' প্ৰস্তুত কৰিব, আৰু ভিডিঅ'বিলাক এটা সীমাবদ্ধ মানুহে চাব, বিশেষকৈ 35 বছৰ ওপৰৰ মানুহে চাব, 40 ইয়াৰ্ছৰ 50 ইয়াৰ্ছৰ চাব। আমিতো এতিয়া পাহাৰৰ ওপৰত পালোগৈ, আমি এতিয়া নামাৰ টাইম, আমাৰ হাতত ইমান সময় নাই। গতিকে আমি এতিয়া আৰু মানুহক এণ্টাৰটেইনমেণ্ট দিবৰ কাৰণে যিহকে তিহকে কৰিব নোৱাৰোঁ, আৰু ভাইৰেল হ'বৰ কাৰণে বহু ধৰণৰ শ্বৰ্টকাট আছে, এইবিলাক কৰিব নোৱাৰোঁ। ইউটিউব চেনেলটো আপুনি চলাওক, এইটো এটা মাৰাথন ৰেচ হয়, একে নিশাৰ ভিতৰতে বহুত গ্ৰ' হৈ যোৱা কথা নহয়। আপুনি এটা নলেজ মানুহক দিব পাৰে, শিক্ষা দিব পাৰে, বা জানিবলগীয়া কথা, লাইফ এক্সপিৰিয়েঞ্চ, নিজৰ জীৱনৰ যিবিলাক ষ্টৰি আছে সেইবিলাক মানুহৰ আগত শ্বেয়াৰ কৰিব পাৰে। যদি মানুহে সেইবিলাক শুনি চিন্তাৰ খোৰাক তেওঁলোকে পাব পাৰে, সেই বস্তুটোৰ ওপৰত গুৰুত্ব দি আপুনি এটা নিশ্চয় ইউটিউব চেনেল খুলিব বুলি মই আশা কৰিছোঁ। মোৰ ভিডিঅ'টো বৰ বেছি দীঘলীয়া কৰিব খোজা নাই। শেষত সকলোৱে কোৱাৰ ধৰণে মই ক'ব খুজিছোঁ, যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ' লৈ মই আহিম। মোৰ নাম দিগন্ত গগৈ, মোৰ ঘৰ ডিব্ৰুগড়ত। ধন্যবাদ।